জইন ইণ্ডিয়ান আৰ্মি নিউ ৰিক্ৰুটমেণ্ট 2026 to 2027 এইখন আপাৰ আছামৰ কাৰণে এডভাৰটাইজমেণ্ট মুকলি কৰা হৈছে আৰু তাৰ লগতে লোৱাৰ আছামৰ কাৰণে আছে আৰু উইমেন্সৰ কাৰণেও ছোৱালীৰ কাৰণেও অগ্নিবীৰ নিউ ৰিক্ৰুটমেণ্ট মুকলি কৰা হৈছে 2026-27ৰ কাৰণে যিখন এডভাৰটাইজমেণ্ট মুকলি কৰা হৈছে ইনভাইটছ অনলি এপ্লিকেশ্যন ফ্ৰম আনমেৰিড মেল কেণ্ডিডেটছ ফৰ চিলেকশ্যন টেষ্ট ফৰ অগ্নিবীৰ ইনটেক ফৰ ৰিক্ৰুটিং ইয়াৰ 2027 আণ্ডাৰ অগ্নিপথ স্কিম এই অগ্নিপথ স্কিম এতিয়া কেৱল আপোনালোকৰ যিখিনি কেণ্ডিডেটছে মেৰিট হোৱা নাই সেই কেণ্ডিডেটসকলেহে এপ্লাই কৰিব পাৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন ডেট হৈছে 13 ফেব্ৰুৱাৰী 2026 পৰা 1 এপ্ৰিল 2026 আপোনালোকে 13 ফেব্ৰুৱাৰীৰ পৰা 1 এপ্ৰিল তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু তাৰ লগতে অনলাইন এক্সাম ডেট দিয়া হৈছে 1 জুনৰ পৰা 15 জুনৰ ভিতৰত আপোনালোকে এক্সাম দিব পাৰিব তাৰপাছতে ফাৰ্ম ডেটছ ফৰ অনলাইন এক্সাম উইল বি এনাউন্স লেটাৰ প্লিজ চেক www.joinindianarmy.nic.in ফৰ দ্য চেম যদি কিবাকিবি চেঞ্জো হ'ব পাৰে ডেটৰ ক্ষেত্ৰত এক্সামৰ ক্ষেত্ৰত আপোনালোকে চেক কৰি থাকিব যিটো অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in তাৰপাছত এপ্লিকেণ্টছ ইনভাইটেড ফ্ৰম ডমিচাইলছ অফ ডিষ্ট্ৰিক্টছ অফ যোৰহাট মাজুলী তিনচুকীয়া ডিব্ৰুগড় গোলাঘাট শিৱসাগৰ চৰাইদেউ ধেমাজি এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্টছ অফ আছাম ষ্টেট আপাৰ আছামৰ এইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব যোৰহাট মাজুলী তিনচুকীয়া ডিব্ৰুগড় গোলাঘাট শিৱসাগৰ চৰাইদেউ ধেমাজি লখিমপুৰ এইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে তাৰপাছতে পোনপ্ৰথমতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত দিছে অগ্নিবীৰ জেনেৰেল ডিউটিৰ ক্ষেত্ৰত ক্লাছ 10 মেট্ৰিক পাছ উইথ 45% মাৰ্কছ ইন এগ্ৰিগেট অফ 5 বেছিক ছাবজেক্ট এণ্ড মিনিমাম 33% মাৰ্কছ ইন ইচ অফ দিছ 5 ছাবজেক্ট 5টা ছাবজেক্টৰ ভিতৰত আপোনালোকৰ 33% হ'বই লাগিব বুলি তেওঁলোকে উল্লেখ কৰিছে তাৰপাছতে বয়সৰ সময়সীমা দিছে যে 17.5 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰ তলতে এটা নোট দিছে যে কেণ্ডিডেট উইথ ভেলিড লাইট মটৰ ভেহিকেল LMV হেভি মটৰ ভেহিকেল HMV ড্ৰাইভিং লাইচেন্স উইল বি গিভেন প্ৰিফাৰেঞ্চ ফৰ ড্ৰাইভাৰ ৰিক্ৰুটমেণ্টছৰ কাৰণে LMV আৰু HMV লাইচেন্স লাগিব বুলি উল্লেখ কৰিছে তাৰপাছতে অগ্নিবীৰ টেকনিকেলৰ কাৰণে যিখিনি আছে তাত আছে 10+2 এক্সাম পাছ কৰা হ'ব লাগিব ফিজিক্স মেথছ ইংলিছ উইথ মিনিমাম 50% মাৰ্কছ এণ্ড 10+2 এক্সাম পাছড ইন ছায়েন্স উইথ ফিজিক্স মেথছ ইংলিছ ফ্ৰম এনি ৰিকগনাইজড ষ্টেট এডুকেশ্যন বৰ্ড of Central Education Board to include NIOS and ITI course of 1 year in any field with NSQF level 4 or above. ইয়াতো 17.5 বছৰ বয়সৰ পৰা 22 বছৰ বয়সলৈকে আপোনালোকৰ এজ লিমিট দিয়া আছে তাৰপাছত লিষ্ট অফ ভকেশ্যনেল ছাবজেক্টছ এনেধৰণে ছাবজেক্টবিলাকো দিয়া আছে আৰু কি ছাবজেক্ট লাগিব আপোনালোকৰ কিমান পাৰ্চেণ্ট লাগিব আপোনালোকক ভালদৰে দিয়া আছে আপোনালোকে এবাৰ ভালদৰে চাই ল'ব তাৰপাছত অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে আছে 10+2 কৰা হ'ব লাগিব তাৰপৰা যিকোনো ষ্ট্ৰীম হ'লেও হ'ব এনি ষ্ট্ৰীম আৰ্টছ কমাৰ্চ ছায়েন্স উইথ 60% মাৰ্কছ ইন এগ্ৰিগেট এণ্ড মিনিমাম 50% ইন ইচ ছাবজেক্ট ছিকিউৰিং 50% ইন ইংলিছ এণ্ড মেথছ একাউণ্টছ বুক কিপিং ইন ক্লাছ 12 ইজ মেণ্ডেটৰী 17.5 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰপাছত অগ্নিবীৰ ট্ৰেডছমেনৰ কাৰণে 10 পাছেও এপ্লাই কৰিব পাৰিব আৰু 8 পাছ হ'লেও এপ্লাই কৰিব পাৰিব কিন্তু 33% হ'ব লাগিব আৰু 17.5 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰপাছতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে হাইট 160 চেণ্টিমিটাৰ লাগিব তাৰপাছত অগ্নিবীৰ টেকনিকেলৰ কাৰণে 150 চেণ্টিমিটাৰ অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু চেষ্ট হ'ব 70 আৰু এক্সপেনশ্যন প্লাছ 5 চেণ্টিমিটাৰ তাৰপাছত অগ্নিবীৰ ট্ৰেডছমেনৰ কাৰণে 10 পাছ 160 চেণ্টিমিটাৰ আৰু অগ্নিবীৰ ট্ৰেডছমেন 8 পাছৰ কাৰণে 160 চেণ্টিমিটাৰ হাইট লাগিব আৰু চেষ্ট নৰ্মেল 77 আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ হ'ব লাগিব ৰিলেক্সেশ্যন ইন ফিজিকেল ষ্টেণ্ডাৰ্ডছ কেটেগৰী ৱাইজ আপোনালোকৰ দিয়া আছে হাইট কিমান লাগিব তাৰপিছত চেষ্ট কিমান লাগিব আৰু ৱেইট কিমান দিয়া আছে তাৰপিছত স্পেচিয়েল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট The special physical standard tests are applicable as given in the www.joinindianarmy.nic.in ইয়াত উল্লেখ কৰা আছে আপোনালোকে ভালদৰে চেক কৰিব পাৰিব যেটো অফিচিয়েল ৱেবছাইট হে অফিচিয়েল ৱেবছাইটটোত গৈ তাৰ লগতে তলত উল্লেখ কৰা আছে যে যদি আপোনালোকৰ NCC A সাৰ্টিফিকেট থাকে 5 নম্বৰ থাকিব NCC B সাৰ্টিফিকেট থাকিলে 10 নম্বৰ থাকিব আৰু NCC C সাৰ্টিফিকেট থাকিলে 20 নম্বৰ থাকিব এনে ধৰণে উল্লেখ কৰা আছে আৰু অগ্নিবীৰ GD ক্লাৰ্ক অগ্নিবীৰ টেকনিকেল অগ্নিবীৰ ট্ৰেডছমেন কোনটো বিভাগত কোন কিমান নম্বৰ দিয়া আছে ইয়াত ভালদৰে উল্লেখ কৰা আছে তাৰ পাছতে
ITI যদি থাকে ITI থাকিলেও আপোনালোকে পাব যদি আপোনালোকে 12+ ডিপ্ল'মা হোল্ডাৰ হয় তেতিয়া আপোনালোকে এনেধৰণে মাৰ্ক পাব কোনটো বিভাগত আপোনালোকৰ অগ্নিবীৰ টেকনিকেলত তাৰ পাছতে আপোনালোকৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এনেধৰণে দিয়া আছে আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে পে'মেণ্টৰ বিষয়ে উল্লেখ কৰা আছে এনেধৰণে ভালদৰে আপোনালোকে চাই ল'ব প্ৰথম বছৰ কিমান পে'মেণ্ট পাব ছেকেণ্ড বছৰ কিমান পাব আৰু 4 নম্বৰ বছৰত আপোনালোকে কিমান পাব সম্পূৰ্ণ ইয়াত উল্লেখ কৰা আছে অগ্নিবীৰ উইল নট বি ৰিকুৱাৰ্ড টু কণ্ট্ৰিবিউট টু এনি প্ৰভিডেণ্ট ফাণ্ড অফ দ্য গভৰ্ণমেণ্ট কোনো ফাণ্ডৰ আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা নিদিয়ে দেয়াৰ শ্বেল বি এণ্টাইটেলমেণ্ট টু এনি গ্ৰেটুইটি এণ্ড এনি কাইণ্ড অফ পেঞ্চনাৰী বেনিফিটছ ইন কেছ অফ অগ্নিবীৰ আপোনালোকে কোনো ধৰণৰ পেঞ্চনৰ বেনিফিটছ নাপায় বুলি ইয়াত উল্লেখ কৰা আছে তেওঁলোকৰ ফালৰ পৰা সম্পূৰ্ণ ইয়াত দিয়া আছে আপোনালোকে এবাৰ ভালদৰে চাই ল'ব পাৰিব তাৰ পাছতে আপোনালোকক জনাইছোঁ যে যিখিনি আপোনালোকৰ মেইন ডকুমেণ্টছখিনি কি লাগিব পোনপ্ৰথমতে আপোনালোকৰ এডমিট কাৰ্ড লাগিব তাৰ পাছতে ফটোগ্ৰাফ এডুকেশ্যন চাৰ্টিফিকেটছ লাগিব ডমিচাইল নেটিভিটি পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট ৰিলিজন চাৰ্টিফিকেট পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেট স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট তাৰপিছত কেৰেক্টাৰ চাৰ্টিফিকেট আৰু আনমেৰিড চাৰ্টিফিকেট আৰু যদি ৰিলেশ্যন আছে ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট আপোনালোকৰ লাগিব তাৰপিছত NCC চাৰ্টিফিকেট যদি আছে স্পৰ্টছ চাৰ্টিফিকেট যদি আছে এফিডেভিট লাগিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লাগিব আৰু যদি টেটু আছে তেতিয়া টেটু থকাৰো আপোনালোকৰ চাৰ্টিফিকেট দিব লাগিব তাৰ পাছতে আপোনালোকৰ ৰিক্ৰুটমেণ্ট ৰেলী যিটো হ'ব 1.6 কিলোমিটাৰ ৰানিং হ'ব গ্ৰুপ 1ত আপ টু 5 মিনিটছ 30 ছেকেণ্ডত যদি কমপ্লিট কৰে 60 মাৰ্ক পুল আপছ 10 থাকিব টোটেল 40 নম্বৰ গ্ৰুপ 2ত থাকিব 5 মিনিট 31 ছেকেণ্ড টু 5 মিনিট 45 ছেকেণ্ড 48 মাৰ্কছ গ্ৰুপ 3ত থাকিব 5 মিনিট 46 ছেকেণ্ড টু 6 মিনিটত 36 মাৰ্ক আৰু গ্ৰুপ 4ত 6 মিনিট 1 ছেকেণ্ড টু 6 মিনিট 15 ছেকেণ্ডৰ ভিতৰত যদি কমপ্লিট কৰে 24 মাৰ্কছ থাকিব তাৰ পাছতে হ'ব আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন ফিজিকেল মেজাৰমেণ্ট টেষ্ট এট ৰেলী ছাইট আৰু মেডিকেল এক্সামিনেশ্যন হ'ব এনেধৰণে সম্পূৰ্ণ ইয়াত উল্লেখ কৰা আছে আপোনালোকে ভালদৰে এবাৰ চাই ল'ব এইটো যিহেতু আপোনালোকৰ আপাৰ আছামৰ কাৰণে কৈছোঁ মই তাৰ পাছতে লোৱাৰ আছামৰো আছে এয়া আপাৰ আছামৰ কাৰণে যিখন এডভাৰটাইজমেণ্ট সেইখন আপোনালোকক দেখাইছোঁ আপোনালোকে চেক কৰি ল'ব পাৰিব আৰু যদি কিবা এনি ইনফৰ্মেশ্যন আপোনালোকে জানিব বিচাৰে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে লিংক আছে তাত গৈও ক্লিক কৰিব পাৰিব আৰু যদি মোক কিবা সুধিব লগা হয় বা কিবা নাজানে আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে সুধিব পাৰিব আৰু লগতে যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে আপোনালোকে আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব